হে দোস্ত আপোনাৰ ঘৰ বাৰু গুৱাহাটীত নেকি আৰু আপুনি এটা কাম বিচাৰি আছে ধৰক আপুনি হাউচ ৱাইফ ঘৰত এনে থাকে আৰু কিবা এটা কাম পালে ভাল আছিল বা আপুনি চাকৰি বাকৰি কৰিছিল এতিয়া নকৰে ৰিটায়াৰ হৈছে এটা কাম মানে পইচা অলপ তো যদি এনেকুৱা আপুনি আহক জু তিনিআলিত থকা মাদাৰ টেৰেছা ৰোডৰ এই বিল্ডিংটোলৈকে এই বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত এটা মজা কাম আছে যিটো আপুনি ঘৰৰ পৰাই কৰিব পাৰিব আৰু তামাম টকা ইনকাম কৰাৰ লগতে বিভিন্ন ঠাই বিদেশো ফুৰিব পাৰিব বলকতে লিফ্টতে যাওক স্পেচিয়েলি গুৱাহাটীৰ মানুহৰ কাৰণে সেই দিয়ক এই কামটো বা আপুনি যদি সৰু সুৰা বিজনেছ কৰি আছে আপোনাৰ লগত টাইমৰ অভাৱ নাই তেতিয়া কৰিব পাৰিব বা আপুনি টেক্সৰ লগত যদি জড়িত পেপাৰ ৱৰ্কৰ কাম জানে তেতিয়াতো তামাম পইচা ইনকাম কৰিব পাৰিব তো 1 নম্বৰ ফ্ল'ৰ বলক তো এইটোৱে অফিচ আৰু চাওক কিমান মানুহে ইয়াত কাম কৰি আছে এই পাৰ্মানেণ্ট এমপ্লয় নহয় কিন্তু এখেতসকলে কাম কৰি আছে ঘৰৰ পৰা আৰু মাজে মাজে এনেকৈ ট্ৰেইনিং দিয়ে ইয়াত মানে ইমান সৰু ভিডিঅ'টোতো মই বুজাব নোৱাৰোঁ যে কি কাম আপোনালোকে ইয়াত আহক বা তলত থকা ফোন নাম্বাৰটোত এটা ফোন কৰক সকলোখিনি কথা বুজাই দিব ইয়াত আপুনি যেতিয়া আহিব এনেকুৱাকৈ আপোনাক ধুনীয়াকৈ মিটিঙত বুজাব যে কেনেকুৱা কাম কৰিব লাগে কেনেকুৱা কি কৰিব লাগে আৰু তাৰপিছত আপুনি পইচা ইনকাম কৰা আৰম্ভ হ'ব তো এই আমাৰ লগত বাইদেউ আছে বাইদেউ আগতে বেংকত কাম কৰিছিলে এতিয়া ৰিটায়াৰ্ড হৈ পিনে ইয়াত কাম কৰি আছে ইয়াত কিমান বছৰ হ'ল আপোনাৰ এটা 4 বছৰ হৈ গ'ল আচ্ছা মানে ভাল লাগে কাম কৰি ভাল লাগে হয় হয় ৰিটায়াৰমেণ্ট মই ব্যস্ত হৈ আছো হয় হয় আৰু লগতে ইনকামো হৈছে আৰু ফৰেন ট্ৰিপতো গৈছো বাপৰে হয় হয় বিজনেছ কৰি ইয়াত মানে দৰমহা টাইপ বুলি নাভাবিব আপোনালোকে যিমান কাম কৰে সিমানে ইনকাম হ'ব আৰু বাহিৰত ফুৰিব যাব পাৰিব ফাইনেন্সিয়েল ৰিলেটেড কাম হয় যিটো ইণ্ডিয়ান গভৰ্ণমেণ্টেও ইভেন আজিকালি বহুত প্ৰমোট কৰি আছে